নমস্কাৰ, মই ডক্টৰ জয়প্ৰকাশ ৰাভা। আজি বিলৰ কাষত খোজকাঢ়ি থাকোঁতে মনত পৰিলে সৰু এটা ভিডিঅ' বনাওঁ বুলি। যদি আপুনি দেখে এনেকুৱা পানীত কোনোবাই কক বকাই আছে, তেতিয়াহ'লে আপুনি কি কৰিব পাৰে তাৰ বিষয়ে অকণমান জনাবলৈ লৈছোঁ। যদি আপুনি দেখে যে মানুহজন কক বকাই আছে বা বুৰ গৈ আছে, যদি আপুনি সাঁতুৰিব জানে তো ঠিক আছে। যদি সাঁতুৰিব নাজানে তেতিয়াহ'লে আপুনি কাষতে ৰছী বিচাৰক বা কিবা অপঙা বস্তু কাঠ এনেকুৱা বিচাৰক আৰু দলিয়াই দিয়াৰ চেষ্টা কৰক। পানীত নমাৰ আগতে আপুনি হাজাৰবাৰ চিন্তা কৰিব, কাৰণ নিজৰ জীৱনটো বিপদত পেলাই আনক বচাব নাযাব। আপুনি পাৰিলে ওচৰৰে মানুহৰ হেল্প বিচাৰিব, SDRF-ক ফোন কৰক, পুলিচক ফোন কৰক। তাৰপিছত যদি আপুনি পাৰে মানুহজনৰ ওচৰলৈ গৈ কি কণ্ডিশ্যনত আছে সেইটো চাওক। যদি মানুহজন একেবাৰে অচেতন হৈ আছে, পাৰলৈ লৈ অনাৰ ব্যৱস্থা কৰক। আৰু যেতিয়া মানুহজনক পাৰলৈ লৈ আহিব, আপুনি প্ৰথমতে চাব যে মানুহজন উশাহ লৈ আছে নে নাই। যদি উশাহ লোৱা নাই, দেৰি নকৰি 5টা ৰেস্কিউ বেড ততাতৈয়াকৈ দিয়ক। ৰেস্কিউ বেড মানে হ'ল যেতিয়া মানুহ এজন উশাহ ল'ব নোৱাৰে, তেতিয়াহ'লে আমি বাহিৰৰ পৰা মুখেৰে ফুকিয়াই মানুহজনক উশাহ দিওঁ, সেইটো হ'ল ৰেস্কিউ বেড। আমি হস্পিটেলত আমি আম্বুবেগৰে দিওঁ, কিন্তু এনেকুৱা চিনত যিহেতু এইটো ব্যৱস্থা নাথাকিব, আমি মুখেৰে দিব লাগিব। তো মুখেৰে 5টা ৰেস্কিউ বেড দিয়াৰ পিছত আপুনি পালছটো চেক কৰিব পাৰে। পালছ যদি নাপায়, লগে লগে ততাতৈয়াকৈ CPR আৰম্ভ কৰক। CPR মই আগৰ BLS-ৰ ভিডিঅ'ত কৈছিলোঁ, 30টা বুকুত হেঁচা দি চেষ্ট কম্প্ৰেশ্যন দি 2বাৰ ৰেস্কিউ বেড দিয়ক, আৰু 30টা তেনেকৈ চেষ্ট কম্প্ৰেশ্যন দি ৰেস্কিউ বেড দি থাকক, যেতিয়ালৈকে আপোনালোকে হেল্প নাহে। আৰু ততাতৈয়াকৈ মানুহজনক ওচৰৰে স্বাস্থ্যকেন্দ্ৰলৈ পঠিয়াই দিয়াৰ ব্যৱস্থা কৰক। মানুহজনৰ গাত যদি তিতা কাপোৰ আছে আঁতৰাই দিয়ক, গৰম কাপোৰ দিয়াৰ ব্যৱস্থা কৰক। আপুনি নকৰিবলগীয়া কাম কিছুমান হ'ল, আপুনি পেটৰ পৰা কেতিয়াও পানী উলিয়াবলৈ চেষ্টা নকৰিব, আৰু পেচেণ্টজনক ওলোটা কৰিবলৈ চেষ্টা নকৰিব। তেনেকুৱা কৰিলে কি হয়, মানুহজনৰ পেটৰ পানীবোৰ ওলাই আকৌ হাওঁফাওঁলৈ যোৱাৰ সম্ভাৱনা থাকে। ফলত মানুহৰ যদি পানী হাওঁফাওঁলৈ গুচি যায়, তেতিয়া অক্সিজেনৰ অভাৱত মৃত্যু ঘটাৰ চান্স বেছি থাকে। গতিকে এইবোৰ নকৰি আপুনি পাৰিলে মই যিখিনি ক'লোঁ, 5টা ৰেস্কিউ বেড দিয়ক আৰু CPR ষ্টাৰ্ট কৰক। এইখিনি কৰি মানুহজনক হস্পিটেললৈ পঠিওৱাৰ ব্যৱস্থা কৰক। ধন্যবাদ।